কলা নে বগা মানিছে মই নাজানো আৰু মানুহে হ'ব আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব আৰু কোনেনো চিচিটিভিত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব মই বুজিছো যে ৰূপহীয়া থানাত ৰূপহীটো আমাৰ জাগাই নহয় ৰূপহী সামগুৰি তেৱে জাগা গতিকে তেখেতৰ জাগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব নহলে মুখখন দেখাই কোনে কৰিব হেতুটো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা অতি তুলুঙা মন্তব্য তেওঁ কাণ্ডজ্ঞানহীন মন্তব্য এটা মানে এজন মুখ্যমন্ত্ৰীৰ মুখত তেনেকুৱা মন্তব্য শোভা নাপায় মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে আইনৰ ৰক্ষক তেওঁ সকলোকে সমানে নিৰাপত্তা দিয়াটো তেওঁৰ দায়িত্ব তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু সেইটোৰ যোগেদি হিমন্ত বিশ্বই আক্ৰমণকাৰীসকলক দুৰ্বৃত্ত আৰু দুষ্কৃতিকাৰীসকলক উচতনি দিছে হিমন্ত বিশ্ব শৰ্মাই আৰু আক্ৰমণ কৰিবৰ কাৰণে তেওঁ এইটো উচতনি দিছে গ্ৰেপ্তাৰ নাই কৰা পুলিচে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই পুলিচে বিজেপিয়ে ভিতৰুৱাকে যিহেতু ইয়াক তেওঁলোকে এইটো ষড়যন্ত্ৰ ৰচনা কৰিছে গতিকে সেইকাৰণে তেওঁলোকে এতিয়ালৈকে কাকো তেওঁলোকে গ্ৰেপ্তাৰ কৰিব কংগ্ৰেছৰ সাংসদ বাবে এনেধৰণৰ ব্যৱস্থা লৈ এতিয়ালৈকে গ্ৰহণ কৰা নাই নেকি নহয় ডেফিনেটলি সেইটোৱে যে ইয়াৰ গোটেই উদ্দেশ্যটো হৈছে এইটো হৈছে ২৬ৰ নিৰ্বাচনৰ কাৰণে ৰিহাৰ্চেল এইটো ৰিহাৰ্চেল কাৰণ তেওঁলোকে দেখিছে যে ২৬ত কোনো কাৰণত আহিব নোৱাৰে গতিকে এনেধৰণৰ গুণ্ডাগিৰি কৰি যদি কংগ্ৰেছ নেতা সাংসদক যদি প্ৰহাৰ কৰি কংগ্ৰেছ কৰ্মীক ভীতিগ্ৰস্ত কৰিব পাৰি কংগ্ৰেছ কৰ্মীৰ মনোবল ভাঙিব পাৰি জংঘল ৰাজ প্ৰৱৰ্তন কৰি বা তেওঁলোকে ইয়াত গুণ্ডাৰাজ প্ৰৱৰ্তন কৰি তেওঁলোকে পুনৰ শাসনলৈ আহিব বিচাৰিছে কিন্তু তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে